বিভিন্ন দল সংগঠনে তেওঁলোকে বহু দিনৰ পৰা তেওঁলোকে দাবী কৰি আহি আছে যে তাৰ পৰা কাৰ্বি আংলঙৰ পৰা অবৈধ বিদেশী বহিষ্কাৰ কৰিব লাগে বা অনা কাৰ্বি যিসকল পিজিআৰ ভিজিআৰ চৰকাৰী মাটি বা বনাঞ্চলত অবৈধভাৱে বসবাস কৰি আছে তেওঁলোকক বহিষ্কাৰ কৰিব লাগে। কিন্তু তুলিৰাং ৰংহাং আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তাতে মিয়া মুছলমান বা মুছলমান নোহোৱাৰ কাৰণে তাতে কিন্তু উচ্ছেদ কৰা নাই। অসমত বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ আমোলত দুটা নিয়ম চলি আছে উচ্ছেদক লৈ। এটা হৈছে মুছলমান মানুহ য'ত থাকে তেওঁ বহিষ্কাৰ কৰিব, তাত কোনো ন্যায়ালয়ৰ ৰায় আদেশ নীতি একো নালাগে। কিন্তু য'ত অনা মুছলমান লোক বসবাস কৰি আছে তেওঁলোকে য'ত ইচ্ছা ত'ত বহিব পাৰে, তাতে হিমন্ত বিশ্ব শৰ্মাই ফুলৰ মালা দিয়ে, যাৰ কাৰণে সিদিনা কিছুমান ঘটনা ঘটি গ'ল। আমি সেই বেয়া ঘটনাবোৰ আমি বিৰোধ কৰোঁ আৰু আমি কাৰ্বি আংলঙৰ ৰাইজক অনুৰোধ কৰিছোঁ যাতে সকলোৱে শান্তি সম্প্ৰীতি বজাই ৰাখে। অশান্তি কৰিলে কোনো সমস্যাৰ সমাধান নহয়। কিন্তু আমি নেমছে কাৰ্বি আংলঙৰ খিলঞ্জীয়া ৰাইজৰ লগত আছোঁ। আমি তেওঁলোকৰ লগত পূৰ্বৰ পৰা আছোঁ আৰু অনাগত দিনলৈ আমি থাকিম। এই কাৰ্বি ৰাইজে বিচৰাটো এই সমস্যাটোৰ সমাধান কৰাৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। নলবাৰীৰ কাণ্ডক লৈ কি ক'ব? শেহতীয়াকৈ যি খ্ৰীষ্টমাছ বৰদিন, পবিত্ৰ বৰদিনত একাংশ গুণ্ডাৰূপী যি বিশ্ব হিন্দু পৰিষদৰ নাম লৈ, যি বজৰং দলৰ নাম লৈ এখন স্কুলত গৈ তেওঁলোকে পবিত্ৰ বৰদিন অপবিত্ৰ কৰাৰ যি চেষ্টা কৰিছে তাক আমি নেমচৰ ফালৰ পৰা ধিক্কাৰ দিছোঁ আৰু গৰিহণা দিছোঁ। কাৰণ ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক ৰাষ্ট্ৰ হয়। এই গণতান্ত্ৰিক ৰাষ্ট্ৰত সকলো ধৰ্মৰ লোকৰ অধিকাৰ আছে নিজৰ নিজৰ ধৰ্ম পালন কৰিবলৈ। নিজৰ নিজৰ যি কলা সংস্কৃতি আছে তেওঁলোকে ইয়াত পালন কৰিব পাৰিব। কিন্তু হাতত আইন উঠাই লৈ বজৰং দল আৰু আপোনাৰ বিশ্ব হিন্দু পৰিষদে যিটো কাম কৰিছে বৰ অন্যায় কৰিছে। খ্ৰীষ্টান ভাই ভনী মা দেউতাসকলক এই বছৰেকীয়া উৎসৱটোৰ দিনা তেওঁলোকে আঘাত সানিছে। এনেকুৱা ধৰণৰ হ'ব নালাগে। আমি শেহতীয়াকৈ পলমকৈ হ'লেও অসম আৰক্ষী সাৰ পাইছে, অসম চৰকাৰ সাৰ পাইছে যে এই 5জনকৈ লোকক তাতে তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে। আৰু এটা বৰ দুৰ্ভাগ্যজনক কথা, অসমত তেওঁলোকে বৰদিন পালন কৰিব দিয়া নাই। আৰু ক'ৰবাত ঠাইত দেখিছোঁ তেওঁলোকে মাজাৰ ভাঙি দিছে। আৰু এই বিষয়টো আমেৰিকাত আজি সংবাদ মাধ্যমত তেওঁলোকে ওলাইছে। অসমৰ নিউজ, ভাৰতবৰ্ষৰ নিউজ। আমি ভাৰতীয় হিচাপে লাজ পাইছোঁ একাংশ অভদ্ৰ ভণ্ড গুণ্ডাৰূপী লোকৰ কাৰণে। গতিকে চৰকাৰে এটা আইন প্ৰণয়ন কৰিব লাগে, যি আইনৰ জৰিয়তে সকলো ধৰ্মৰ লোকে নিজৰ নিজৰ ধৰ্ম পালন কৰিব পাৰে, নিজৰ নিজৰ কলা সংস্কৃতি বজাই ৰাখিব পাৰে। ইয়াৰ কাৰণে অসম চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰিব লাগে। কোনোবাই যদি বেলেগৰ ধৰ্মত আঘাত সানে তেতিয়াহ'লে তেওঁক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়াৰ বাবে আমি